এতিয়া মেহুঘাট পালোঁ। আজি মোৰ দেহাটো ভাল নাই আৰু মাতটো একদমেই কিবা হৈ গৈছে। একদম জ্বৰ নিচিনা এটা লাগিছিলে। ৰাতিপুৱা একদম উঠিব মন যোৱা নাই আৰু একদম কমজৰি লাগিছিলে। কালিতো একোৱে নাই খোৱা, অকল বৰফ খালোঁ আৰু গৰমটো বেছি দিছিলে। সেই গৰমৰ পৰাই কিবা হ'ল নেকি, একদম কিবা লাগিছিলে। আজি মই যাবলৈ মন নাই, কিন্তু কি কৰিবা, গাড়ীখন লৈছোঁ, এনেই ঘৰত ৰাখিও কাম নাই আৰু মাহত যদি ইনষ্টলমেণ্টো আছে, বিভিন্ন খৰচ পাতি বহুত খৰচ হয়। যদি গাড়ীখন নচলাওঁ হ'লেও দিগদাৰ হ'ব। উপায় নাই, বেমাৰ হ'লেও বেমাৰ চেমাৰ চব এৰি গাড়ীখন চলাবই লাগিব। ইনষ্টলমেণ্ট আছে, এতিয়া ইনষ্টলমেণ্ট নাথাকিলেই আজি নাযাওঁ এইটোও ক'ব পৰা হয়, কিন্তু ইনষ্টলমেণ্ট থাকিলে সেইটো ক'বলৈ পৰা নহয়। আহিবই লাগিব, নোৱাৰিলেও পাৰিলেও যাবই লাগিব, আহিবই লাগিব। কি হ'ব আৰু আজি গোলাঘাটত গৈ পেলাই মানে কিবা এইটো মাতটো বৰ বেলেগ আহিছে, খেৰখেৰাকৈ। যাওঁচোন বাৰু, আমাৰ তাত ৰাধা মেডিকেল বুলি আছে, তাত গৈ পেলাই কিবা টেবলেট পাওঁ নেকি বিচাৰিম, আৰু তাতে যদি পাওঁ হ'লে তাত খাম। এতিয়া মই আজি ভিডিঅ' ঘৰত নকৰিলোৱে, মানে দেহাই ভাল নাই লগা, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ মনেই নাছিলে, হ'লেও ভিডিঅ' কৰিছোঁ। আৰু এতিয়া মই মেহুঘাট আহি পালোঁ আৰু ইয়াতে ৰৈ আছোঁ। মানুহ নাই, মানুহ একদমেই নোপোৱাই হয়, ইয়াত আহিবলৈ মনেই নাযায় মোক। কেতিয়াবা আকৌ এনেকুৱাও লাগি যায় আহি যাব নেকি কেনেবাকৈ এটামান আগত, এটা দুটা কেতিয়াবা আহিও যায়। সেইটো কাৰণে আশা এটা লাগে কাৰণে আহোঁ, কিন্তু নাপাওঁ, আজি নাই পোৱা। তেতিয়া যাওঁ আৰু এতিয়া লাহে গৈ থাকোঁ, পাওঁ নাপাওঁ আগপিনে চাওঁ আৰু এতিয়া ইয়াৰ পৰা যাওঁ। এতিয়া আহি পালোঁ গৰমত আৰু মাতটো একদম এতিয়াও চফা হোৱাই নাই। ভাবিছিলোঁ মেডিকেল সোমাম বুলি, টাইমেই নহ'ল, গ'লোহে টাইমটো পৰিয়ে গ'ল। আজি ৰাস্তাত মানে অকণমান একদম ট্ৰাফিক লাগি গৈছিলে কাৰণে দেৰি হৈ গ'ল, সেইকাৰণে মানে হস্পিটেল সোমাব সময় নহ'ল, বৰ দিগদাৰ। এতিয়া ঘৰ আহি পালোঁ, ভোক লাগি আছে, কি আছে চাওঁ আৰু খাব লাগিব, মাতেই নাই ওলা। আমাৰ ঘৰত আজি মাছ ধৰিছিলে, সেইখিনি নোঙা এটা আছে, সেইখিনি মাছ কেইটামান পালে, বৰালি, সৰু বৰালি, ৰৌ মাছ কেইটামান পাইছোঁ, মই দেখুৱাইছোঁ। এইটো মাছ চফা কৰি আছে, বৰালি মাছ পাইছে বোলে, আমি চাব পাৰে, বৰ ডাঙৰ বৰালি, দুটা পাইছে একদম বৰালি। এইটো সৰু মাছ, দেখা নাই, এইটো সৰু মাছ পাইছে, পুঠি মাছ আৰু দাৰচিনি পাইছে। এইপিনে অলপ ডাঙৰ পাইছে, এই ডাঙৰ এইটো এই কুকুৰাবোৰ বৰ দিগদাৰ কৰে। মানে জ্বৰটো কেনেকুৱা হৈছে জানো, মাতটো বহি গৈছে, একদম মাতেই নাই অলপ, এনেকুৱা একদম জ্বৰটো তেনেকুৱাহে লাগিছে। আৰু আমাৰ মাইনাহঁতে আজি মাছ ধৰিছিলে, এই বেলেগ এই ওচৰতে ইয়াত নোঙাটোত মাছ আহিছিলে, সেইপিনে আহিছিলে, তালৈকে আহিছিলে, কিন্তু মাছ পালে, বৰালি এটা পাইছে আৰু পুঠি মাছ পালে 1 কেজিমান হ'ব। আজিতো সোমবাৰ, মইতো নাখাওঁৱেই, ঘৰতো নাখায়েই, চবেই নাখায়, মানে খোৱা মানুহ তেনেকুৱা নাই। আজি এনেকুৱাই হেৰি কৰি থৈ দিব আৰু কালিহে খোৱা হ'ব, আজি নহ'লে আমাৰ কোনোৱে নাখায়। এতিয়া গৰুখিনি বান্ধিব লাগে, গৰুখিনি চায়ে পোৱা নাই কোনপিনে আছে এতিয়া, নহ'লে বুঢ়াটো খঙাই যাব নহয় আকৌ। চাই লওঁ বাৰু কোনপিনে আছে, সেইপিনে যাব লাগিব। এতিয়া এটা কথা মন কৰিছানে, কিন্তু গধূলি টাইমত বেলেগ ধুনীয়া দেখায় কেমেৰাত চব। এইটো নাৰিকল গছ লাগিছে, গৰু চাওঁতে নাপালোঁ, ইয়াত ক'ত সোমাই আছে চা, একেবাৰে বাঁহনি তলত, হৈ চালা, খালি ইপিনে দৌৰিয়ে থাকিবি। এইটো আমাৰ পোৱালি গৰু, বেলেগ মানে ইপিনে পলাই থাকে, ধৰ তাক ধৰ, কি হয় এতিয়া হ'ল দিন লোৱা। এইজন বিক্ৰী হয় আৰু সিহঁতৰ ঘৰত মানে ছোৱালী নথকাৰ কাৰণে নিজেই ধুবলগীয়া হয়, মাহঁতে কাম যায় যে, এইটো কাৰণে বিকিয়ে ধুৱে। আৰু এই কেতিয়াৰ পৰা ধুৱা বিক্ৰী কৰি দেচোন,
2-3 বছৰ মান ধুই অকল তই ধুব পাৰ মানে গধূলি ৰাতিপুৱা কোনে ধুৱে মায়ে ৰাতিপুৱা মায়ে ধুৱে নহ'লে নিজে ধুব লাগে ন ধুই কেনেকুৱা ভালে লাগেনে ভালে লাগে এই অলপ টান লাগে আৰু ন বিচাৰি বিচাৰি নাপালোৱেই কোনপিনে আছিলে জানো এতিয়া নিজে আহিলে সেইটো এই দেখাইছোঁ অকণমান নিজে আহিলে আৰু এটা আহিব আছে এটা আহিছেহে বৰ ডাঙৰ গ'ল গাত ধুই দিলে এতিয়া অলপ ভাল লাগিছে এতিয়া ভাত খাব সময় হৈছে ভাত খাম কি বনাইছে চাওঁচোন দিনত মাছ চাছ ধৰিলে আৰু কাম চাম কৰে যিহেতু মানে ভাগৰত ভৰিব সময়তে হৈ গৈছে উপায় নাই এতিয়া মাছ ফ্ৰাই হৈ আছে কিন্তু আমাৰ নবৌ ঘৰত নাই কিন্তু মাছখিনি একদম ধুনীয়া আছে একদম ধুনীয়া লাগে বন্ধু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম